ডিগবৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিতু শইকীয়াই ৰিজাৰ্ভ ক্লজ। যোৱা ২৭ জুলাইত ভুক্তভোগীয়ে দিয়া এজাহাৰ লুকুৱাই অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আছিল আৰক্ষী উপ পৰিদৰ্শক বিতু শইকীয়াৰ। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰা ভণ্ডপ্ৰেমিক ৰাহুল তাঁতীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বিতু শইকীয়াৰ বিৰুদ্ধে। অভিযুক্ত ৰাহুল তাঁতী টিংৰাই ১ নং টকুৱনী গাঁৱৰ গাঁওবুঢ়াৰ পুত্ৰ, জ্যেষ্ঠ ভাতৃ, স্থানীয় বিজেপি নেতা আৰু নিজে RSSৰ সক্ৰিয় কৰ্মী। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰ দিয়াৰ পিছত প্ৰতিপক্ষক আপোচ মীমাংসা কৰি দিছিল। ভুক্তভোগীয়ে পুনৰ ন্যায় বিচাৰি ৮ ছেপ্টেম্বৰত এজাহাৰ দিছিল। সমগ্ৰ ঘটনা ডিগবৈ আৰক্ষী থানাৰ CCTV কেমেৰাৰ ফুটেজত উপলব্ধ আছিল। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত বিতু শইকীয়াই নিজ হাতে লৈছিল এজাহাৰ লোৱা দৃশ্য স্পষ্টকৈ দেখা গৈছিল CCTVত। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমিতো পুলিচৰ ওচৰত যাওঁ চক ন্যায় পাম বুলি। আমিতো ন্যায় পাবলৈ এতিয়া বিতু শইকীয়া লেখীয়া ছাৰৰ ওচৰত গ'লেতো আমাৰ ন্যায় নাপাম। এনেকৈ FIR যদি লুকুৱাই দিয়ে, কোন মানুহ যাব থানাত? বাইদেউ আৰু আমাৰ OC ছাৰ দীপজ্যোতি দত্ত ছাৰক আমি ধন্যবাদ জনাইছোঁ। আমাৰ কেছটো ইমান ভালকৈ ল'লে, ইমান ভালকৈ সহায় কৰিলে, আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। এটা যদি গাঁওবুঢ়াৰ ল'ৰা এনেকুৱা কৰিব পাৰে, এটা তাৰ ল'ৰাকে শুধৰাব নোৱাৰিছে, তো গাঁৱৰ মানুহ কি চাব? যেহেতু আপোনালোকে প্ৰথম বছৰ যিটো কেছটো দিয়া আছিলে, হয়, মিউচুৱেল কৰাৰ এটা কথা ওলাইছে, হয়, আচলতে কেনেধৰণৰ মিউচুৱেল হৈছিলে? মিউচুৱেল হৈছিলে RSSৰ মানুহ আহিছিলে, কি বিশ্বকৰ্মাৰ নামটো নাজানো বাৰু, সি আহিছিলে সিহঁতৰ ফালেদি, তো সিহঁতি আমাক প্ৰেছাৰ দিছিলে আৰু যোনটো শিৱা তাঁতী, ৰামেশ্বৰ তাঁতী, সিহঁতি ক'লে ঘৰৰ মানুহ হয় এনেকৈ তেনেকৈ, তো আমিও ভাবিলোঁ আৰু ল'ৰাটোৰ কেৰিয়াৰটো বেয়া হৈ যাব, তো সেইটো বুলি ভাবি আমি ভাল ভাবি কিনে আমি আৰু মিউচুৱেল কৰালোঁ। তেতিয়াতো আৰু নেক্সট এনেকৈ কৰি আছে। ছোৱালীজনীক কিবা ভয় ভাবকি দিছিলে নি মিউচুৱেল কৰিব লাগে কেছটো? ছোৱালীজনীক নাই দিয়া, আমাক দিছিলে, আমাৰ গাঁৱৰ ল'ৰা দুটাক কি কৈছিলে? দম দিছিলে, মাৰিম পিটিম, আমাৰো মানুহ আছে, এনেকৈ আছে তেনেকৈ আছে। হয়, নহয়, মিউচুৱেল কৰিব লাগে দিছিলে। হয়, এখন হেৰাই গ'ল বুলি কথা এটা ওলাইছে। হয়, হয়, সঁচাকৈ হেৰাই গৈছিলে নি? হেৰুৱাটোতো বিতু শইকীয়া ছাৰে ক'ত থৈছিলে মইতো নাজানো। SDO মেম যেতিয়া আহিলে, OC ছাৰৰ ৰুমত মোক মাতিলে, তেতিয়া মানে মই OC ছাৰ বাইদেউ, SDO বাইদেৱে ক'লে CCTV ফুটেজ চেক কৰিলে, তেতিয়া বিতু শইকীয়াক আমি লৈ কিনে হাতত দিছোঁ FIR ওলাইছে, SDO মেমে ওলাইছে আৰু দাবাং ছাৰ আছিলে আমাৰ, তো ওলাইছে, হয়, OC ছাৰ। তো ওলোৱাৰ পিছত FIRটো ওলাই আনিব ক'লে, সি বিচাৰিব গৈছে, পোৱাই নাই। পিছত নাজানো আৰু কি কথা হ'ল, পালে না নাপালে। FIR নাই লোৱা বুলি কৈছিলে? হয়, নাই লোৱা বুলি কৈছে। CC কেমেৰাত ওলালে বুলি ধৰা পৰিলে, হয়। তাৰিখত দিছিলোঁ আমি FIRটো দিলোঁ, তাৰপিছত 2-3 দিন তো তাক হেৰি নকৰিলে। ৰেজিষ্টাৰ কৰিলে নাই লগে লগে? নাই, তাক ধৰি নিকিও ৰেজিষ্টাৰ নাই কৰা। ধৰাও নিয়া নাছিলে? নাছিলে, 2 দিন ন 3 দিনত নাছিলে। তাৰপিছত সিহঁতি লৈ গ'ল ন নিলে এইটো নাজানো। তাত গৈ কিনে আমি পালোঁ, তাৰপিছত আমি ৰেজিষ্টাৰ কৰিবলৈ ক'লোঁ, কিন্তু ৰেজিষ্টাৰ নকৰিলে। কি বুলি ক'লে, কিয় নকৰিলোঁ বুলি ক'লে? তাৰ এই ৰামেশ্বৰ তাঁতী, তাৰপিছত শিৱা তাঁতী, সিহঁতি এৰি আৰু এনেকুৱা নহ'ব বুলি লিখি কিনি আমাক দিলে। আপোনালোকৰ সঁচাকৈ এইটো তেনেকৈ কৰিব মন আছিলে নে ৰেজিষ্টাৰ কৰিব? আমাৰ মন নাছিলে তেনেকুৱা কৰিবলৈ, আমি মানে বাধ্য হৈ কৰিছোঁ। হাৰাশাস্তি বহুত পালোঁ, সেইকাৰণে কৰিলোঁ। আপোনালোক কেনেধৰণৰ হাৰাশাস্তি কৰিছিলে? মাতি আছিলে বাৰে বাৰে মাতি আছিলে, আৰু ইহঁতৰ এই মানুহকেইটাও মানে আমাক কৰ আমি জমা ল'ম বুলি ক'লে, প্ৰেছাৰ দি আছিলে। আপোনাৰ এজাহাৰটো কাক দিছিলে? আমি বিতু শইকীয়া। এজাহাৰটো হেৰাই গৈছিলে বুলি ওলাইছিলে কথাটো, হয় নেকি? হয়, এদিনতো নাই বুলি ক'লে। তাৰপিছত কোনে ক'লে নাই? বিতু ছাৰে। তাৰপিছত এই CCTVত ওলালে, তেতিয়া আকৌ গম পোৱা গ'ল। এইটো ৰাহুল তাঁতীৰ ঘৰৰ মানুহবোৰ কিবা পাৰ্টিৰ লগত জড়িত নেকি? ইহঁতি BJPৰ হেৰি হয়, মেম্বাৰ, শিৱা তাঁতী। তাৰপিছত তাৰ দেউতা গাঁৱৰ গাঁওবুঢ়া, নিজৰ ল'ৰাকতো এনেকুৱা শিক্ষা দিছে, আৰু বেলেগৰ গাঁৱৰ কি শিক্ষা দিব? RSS কৰে ৰাহুল তাঁতী। আপোনালোকে এতিয়াতো কেছ ৰেজিষ্টাৰ হ'ল, এতিয়া কি বিচাৰে আপোনালোকে? আমিতো ন্যায় বিচাৰিছোঁ, আমাকতো ন্যায়েই লাগিব। চবেই মিলি ন্যায় দিলেই ভাল আছিলে আমাক।